কেতিয়াবা মানুহৰ ওপৰত আপুনি বৰ বেছি ভৰসা কৰাৰ পিছত অৱশেষত নিৰাশা হোৱাৰ অভিজ্ঞতা আপোনাৰ জীৱনত আছেনে? মোৰ কিন্তু আছে। কেতিয়াবা ময়ো ভুলক্ৰমে মানুহৰ ওপৰত অলপ ভৰসা কৰি পাওঁ আৰু অৱশেষত বৰ কষ্ট পাবলগীয়া হয়, অৱশেষত বৰ নিৰাশাত ভুগিবলগীয়া হয়। সেইকাৰণে পবিত্ৰ বাইবেলৰ গীতমালা 118 নম্বৰৰ 8 পদত এনেদৰে আছে যে আমি মানুহৰ ওপৰত ভৰসা ৰখাতকৈ ঈশ্বৰৰ ওচৰত ভৰসা কৰিব লাগে। কাৰণ যিজন ঈশ্বৰে আপোনাক মোক সকলোকে নিৰ্মাণ কৰিছে, তেওঁহে আপোনাৰ মোৰ অভাৱ পূৰণ কৰিব। ইয়াৰ ভিতৰতে হয়তো কিছুমান ব্যক্তি আছে যিসকলে হয়তো আপোনাক বহুত অন্তৰেৰে হয়তো ভাল পায়, তেওঁবিলাকে হয়তো আপোনাক নিৰাশা নকৰে, তেওঁবিলাকে আপোনাক নঠগে। সেইকাৰণে আমাৰ কি প্ৰয়োজন আছে, আমাক কি লাগে, এই সকলো কথাবিলাক আমি কেৱল যিজনে আমাক সৃষ্টি কৰিছে, পাহাৰ ভৈয়াম নদ নদী গছ গছনি সকলোকে সৃষ্টি কৰিছে, সেই ঈশ্বৰৰ ওচৰত আমি নিবেদন কৰোঁ হওক, তেওঁহে আচলতে আপোনাৰ মোৰ অভাৱ পূৰণ কৰিব। প্ৰিয়সকল, আপোনালোকে মোৰ ভিডিঅ' বহুতে চাই, বহুতে লাইক কমেণ্ট কৰিছে, কিন্তু মই অনুৰোধ কৰিছোঁ যেন আপোনালোকে এই সৰু সৰু ভিডিঅ'বিলাক যিমান পাৰে শ্বেয়াৰ কৰি দিয়ে। এই কথাখিনি যদি ভাল লাগিছে আপোনাৰ আজি, তেতিয়াহ'লে আপুনি এই কথাখিনি মাত্ৰ শুনা নহয়, যেন আৰু বহুতে এই কথাখিনি শুনিবলৈ পায়। আপুনি এতিয়াই এই ভিডিঅ'টো আপুনি শ্বেয়াৰ কৰি দিয়ক। যিসকলে মোৰ ভিডিঅ' আজি প্ৰথমবাৰৰ কাৰণে চাই আছে, তেওঁলোকক মই জনাব খুজিছোঁ যে মোৰ নামত থকা, অৰ্থাৎ পাষ্টাৰ দীপেন কলিতাৰ নামত থকা যি ইউটিউব চেনেল, এই চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব পাৰে, যাৰ যোগেদি আপুনি এনেধৰণৰ সৰু সৰু কথা আপুনি জানি থাকিব পাৰিব। ধন্যবাদ। প্ৰেজ দ্য লৰ্ড।